বছৰৰ প্ৰথম দিনটোতেই এক শুভ বাৰ্তা। ভেষজ ৰত্ন প্ৰয়াত গুণাৰাম খনিকৰ বনৌষধি উদ্যান আৰু সংগ্ৰহালয়ে পাব পুনৰ নৰূপ। অসমীয়া প্ৰতিদিন ডিজিটেলত সবিস্তাৰে সম্প্ৰচাৰিত বাতৰিৰ পাছতেই সংগ্ৰহালয়টো পুনৰ উজ্জীৱিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে বাংগালুৰুৰ এটা স্বনিৰ্ভৰশীল কোম্পানীয়ে। বৰ্ষৰ ৭ নৱেম্বৰত অসমীয়া প্ৰতিদিন ডিজিটেলত সম্প্ৰচাৰিত হৈছিল ভেষজ ৰত্ন প্ৰয়াত গুণাৰাম খনিকৰৰ বনৌষধি উদ্যান আৰু সংগ্ৰহালয় এৰাবাৰীলৈ পৰিণত হোৱা বাতৰি। ৭ নৱেম্বৰত এটি বিশেষ লেখা আৰু ১৮ নৱেম্বৰত ভিডিঅ'যোগে সম্প্ৰচাৰিত হৈছিল এই বাতৰি। এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ এটা মাহৰ পাছতেই উদ্যানখনত উপস্থিত হৈছে সুদূৰ বাংগালুৰুৰ ই-কম ছায়েন্স কনচাল্টিং প্ৰাইভেট লিমিটেড নামৰ এটা স্বনিৰ্ভৰশীল কোম্পানীৰ উদ্যোগত এটা বিশেষ দল। দলটোত আছে কোম্পানীটোৰ অধ্যক্ষ দিলীপ ভাৰতী, আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিজ্ঞানী দেৱাঞ্চল বৰা, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তা চন্দন হাজৰিকা, অৱসৰপ্ৰাপ্ত IFS চন্দন বৰাকে ধৰি এটা বিশেষজ্ঞৰ দল। দলটোৱে প্ৰথমে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত বাৰুকিয়ালক সাক্ষাৎ কৰি এখন সভা অনুষ্ঠিত কৰে। এই সভাতেই ভেষজ ৰত্নগৰাকীৰ অমৰ সৃষ্টিসমূহ কিদৰে সংৰক্ষণ পুনৰ উজ্জীৱিত কৰা আৰু তেখেতৰ সমলসমূহ পুনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কি ধৰণে আগবাঢ়িব পাৰি তাক লৈ বিশদ আলোচনা কৰি অতি শীঘ্ৰেই দেৱৰাজ ৰয় মহাবিদ্যালয়ত এখন ইণ্টাৰনেশ্যনেল কনফাৰেন্স অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিয়ে। দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত এই সভাৰ পাছতেই গোলাঘাটৰ চকৰধৰাত থকা বনৌষধি উদ্যান আৰু সংগ্ৰহালয় পৰিদৰ্শন কৰে দলটোৱে। উদ্যানখনৰ বৰ্তমানৰ অৱস্থা বুজ লৈ অতি সোনকালেই বনৌষধি উদ্যানখন পুনৰ জীয়াই তোলাৰ কৰ্মৰাজি আৰম্ভ কৰিব বুলি উল্লেখ কৰে। আমি সৰুৰ পৰাই গুণাৰাম খনিকৰ নাম শুনিছোঁ আৰু তেখেতৰ কিতাপবিলাকো আমি বহুদিনৰ পৰাই পঢ়ি আছোঁ, কিন্তু তেখেত যে থৈ যোৱা বাগানখন ধ্বংসমুখলৈ গৈছে সেই কথা আমি জানা নাছিলোঁ। কোনোবা অসমৰ পৰাই মোলৈ পঠাইছিলে যে কিবা এটা কৰিব লাগে বুলি। তাৰপিছত মই মোৰ বন্ধুক কানেক্ট কৰিলোঁ চন্দন বৰা, আৰু তেওঁ লগে লগে নেটৱৰ্ক কৰিলে শৰৎ বৰকটী নগাঁও কলেজৰ পৰা তেওঁ আহিলে। আমি চবেই ভাবিলোঁ যে বস্তুটো যদি আমি চিৰযুগমীয়া কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কোম্পানী হিচাপে কৰা দৰকাৰ। সেইকাৰণে আমি এখেতক কানেক্ট কৰিলোঁ মই। তাৰপিছত চবেই যথেষ্ট ইণ্টাৰেষ্ট দেখুৱালে, আমি সোনকালে কৰাই ভাল। এতিয়া এমাহমান হৈছে নেকি আমি ইনভল্ভ হোৱা। এমাহৰ ভিতৰত আমি যথেষ্ট মানুহ কালেক্ট কৰিলোঁ আৰু মই যথেষ্ট পঢ়িছোঁ সেইখিনি সময়ত। আৰু প্ৰায়বোৰ মানুহে যিমানবিলাকৰ এইটো বস্তুৰ ওপৰত ৰিচাৰ্চ ৰিপৰ্ট আছে মই প্ৰায়বোৰ পঢ়িলোঁ। তেতিয়া আমি আৱিষ্কাৰ কৰাৰ নিচিনা হৈছে আৰু যে ইমান ডাঙৰ বস্তু এটা অসমত আছে, কিন্তু বস্তুটো এতিয়াও ষ্ট্ৰাকচাৰ্ড ৱেত কোনেও কৰা নাই। তাৰপিছত আমি যেতিয়া এই কথাটো কৰিম বুলি ক'লোঁ তেতিয়া যথেষ্ট মানে আমাক হেল্প কৰিছে, সহায় কৰিছে। ডক্টৰ নুমল বৰাৰ ওচৰলৈ আমি গৈছিলোঁ GNRC, তেওঁ কৈছে যে তুমি আগবাঢ়া, মই পিছত আছোঁ, হেল্প কৰিম। অসম গভৰ্ণমেণ্টৰ লগত আমি এতিয়াও কানেক্ট কৰা নাই, কিন্তু লাহে লাহে আমি কৰিম। এই কামটোৰ কাৰণে মই চন্দন বৰাক কৈ আছোঁ যে তেওঁ আগবাঢ়ি ওলাব। বিগিনিঙতে তেওঁৱে আৰম্ভ কৰিব কামটো, গুৱাহাটীৰ পৰা কৰিব আৰু এখেতে কলেজৰ পৰা তেওঁ ৰিপ্ৰেজেণ্ট কৰিব। আমি দুইজনকে লৈ আমি এখন বৰ্ড এটা কালেক্ট বনাম। এতিয়া কাৰ উদ্যোগত এই বস্তুত আগবাঢ়িব, কেনেধৰণে মানে উদ্যোগটো কাৰ ল'ব? উদ্যোগ মানে এনেকুৱা মেইন হেৰি হ'ব দেৱৰাজ কলেজ, আৰু তাৰপিছত যিমানবিলাক চাইণ্টিষ্ট আছে এই ছাবজেক্টৰ ওপৰত তেওঁলোক আহিব, আৰু আমি এণ্টাৰপ্ৰিনৰ হিচাপে আমি বিজনেছমেন কেইজনমান আহিম, আৰু কোন আছিলে ফেমিলি, তেওঁলোকৰ খনিকৰ ফেমিলি মানুহবিলাক আহিব। তেওঁলোকক লৈ আমি এখন বৰ্ড গঠন কৰিম। আয়ুষ মন্ত্ৰালয় থাকিব, আমিতো আগবঢ়া নাই, তেওঁলোকৰ ফালৰ পৰা মানুহ আহিছে, তেখেত আছে, তেওঁ আহিছে, আৰু কিছুমান ৰিচাৰ্চ অনুষ্ঠানে আমাক কানেক্ট কৰিছে, কিন্তু আমি এতিয়াও ফৰ্মেলি তেওঁলোকৰ ওচৰলৈ যোৱা নাই। একচুৱেলি আমি এখন ৰিভাইভ কৰিব পাৰিম ডেফিনেটলি। আমি এটা অলৰেডি হেৰি পাইছোঁ, কণ্ট্ৰেক্টৰ এজন পাইছোঁ, তেওঁ বস্তুটো আকৌ চাম বুলি কৈছে। নাৰ্চাৰী আছেইতো, আৰু গছবিলাক আকৌ কৰিব পৰা যাব, আৰু ইমানকৈ ধ্বংস হৈ যোৱা নাই। মই গম পাইছোঁ যে যিখন বাছ আছে, বাছখন এতিয়াও যদি অলপ আমি মেৰামতি কৰোঁ সেইখন আকৌ আৰম্ভ কৰিব পৰা যাব, আৰু বিল্ডিংবিলাকো একেবাৰে ধ্বংস হৈ যোৱা নাই, বিল্ডিংবিলাক আকৌ ৰিভাইভ কৰিব পৰা যাব। কিন্তু অৰ্গেনাইজেশ্যন কৰিবৰ কাৰণে এটা অৰ্গেনাইজেশ্যন লাগেতো, সেইটো প্ৰথমতে আমি কৰিব বিচাৰিছোঁ। এতিয়া আজি কোন কোন আছে আৰু ক'ৰ পৰা আহিছে? আমিতো বেংগলোৰৰ পৰা আহিছোঁ, তাৰপিছত কলিকতা মানুহ আহিছে, মুম্বাইৰ এজন মানুহে কানেক্ট কৰিছে,
তাৰপিছত অসমত যথেষ্ট কমেও 10জন মানুহে কানেক্ট কৰিছে মেডিচিনৰ ডক্টৰৰ মানুহেও কানেক্ট কৰিছে আমাৰ লগত আৰু মেডিচিন প্লান্টৰ ওপৰত থকা নলেজ থকা মানুহেও কানেক্ট কৰিছে আৰু এজন মানুহে কানেক্ট কৰিছে মুম্বাইৰ পৰা তেওঁ যি এইটো বিষয়ৰ ওপৰত বিজনেছ এটা খুলিম বুলি চিন্তা কৰিছে গতিকে প্ৰায়বোৰ মানুহে আহিছে তেওঁলোকে মেজৰ ইনিচিয়েটিভ ল'ব হেৰিখন বাগানখন তেওঁলোকে চাব ৰিচাৰ্চ ৱৰ্কবিলাক তেওঁলোকে চাব আমি ক'লোনে এখন কনফাৰেঞ্চ পাতিম বুলি ভাবিছোঁ বছৰি যদি এখন আমি এই ছাবজেক্টৰ ওপৰত কনফাৰেঞ্চ কৰিব পাৰোঁ আমি গ্ল'বেল হেৰিটো পাম ইফালে বিশেষজ্ঞৰ দলটোৰ এই মহান প্ৰচেষ্টা শলাগ লৈ সম্পূৰ্ণ সহযোগ কৰাৰ আশ্বাস দিয়ে প্ৰয়াত গুণাৰাম খনিকৰৰ পৰিয়ালবৰ্গ তথা আত্মীয়ই বছৰটোৰ প্ৰথম দিনটোতেই পোৱা এই শুভ বাৰ্তাই সঁচাই আনন্দিত কৰিছে সকলোকে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোলাঘাট